আমাৰ ওচৰ চুবুৰীয়া আমাৰ ঘৰৰ পিছফালে থকা পথটোৰ কাষতে এগৰাকী বিধৱা মহিলাই একমাত্ৰ জীয়েকজনীৰ সৈতে অকলে বাস কৰিছিল। মোৰ পত্নীৰ সৈতে মহিলাগৰাকী বহুত ভাল সম্পৰ্ক আছিল। এদিন তেওঁ জীৱিকাৰ তাৰণাত কাম বিচাৰি আন এখন চহৰলৈ যাব লগা হ'ল। সেই সময়ত তেওঁৰ ছোৱালীজনীৰ স্কুলত পঢ়ি আছিল। সেইবাবে তেওঁ ছোৱালীজনী আমাৰ ঘৰতে এৰি থৈ গ'ল। ছোৱালীজনীৰ দেখাত বৰ ধুনীয়া আছিল আৰু তাইৰ নাম আছিল মৰম। তাইৰ দেহৰ উজ্জ্বল ৰংটোৱে তাইক অত্যন্ত ধুনীয়া কৰি তুলিছিল আৰু তাইৰ সৌন্দৰ্য দেখি মই ব্যাকুল হৈ পৰিছিলোঁ। এজনী ছোৱালী ইমান ধুনীয়া আৰু সৌন্দৰ্যৰ অধিকাৰী হোৱাটো সঁচাকৈ বহুত ভাগ্য আৰু গৌৰৱৰ কথা। তেনেদৰে মোৰ মনটোৱে তাইক বিচাৰি অধিক মতলীয়া হৈ পৰিল। মৰমক দেখি মোৰ ভিতৰত এক আলোড়নৰ সৃষ্টি হ'ল আৰু তাইক কাষত পাবৰ বাবে মই বৰ ব্যাকুল হৈ পৰিলোঁ। মই অফিচৰ পৰা ঘৰলৈ উভতি আহিলেই তাই মোৰ সন্মুখত উপস্থিত হয় আৰু লগে লগে মোক পানী আনি দিয়ে, চাহ জলপান যোগান ধৰে। কেতিয়াবা তাই মোৰ ওচৰত বহি কথাও পাতে। মৰমৰ এই মৰম লগা আচৰণে মোৰ মনৰ মাজত প্ৰেমৰ ধুমুহাৰ সৃষ্টি কৰিছিল। মৰমৰ সদায় ন ষ্টাইলে মোক পাগল কৰি তুলিছিল। তাই আমাৰ ঘৰত থকা মাত্ৰ এসপ্তাহ হৈছিল যদিও কম সময়তে আমাৰ সকলোৰে লগত ভালদৰে মিলি গৈছিল। তাই মোক মামা মামা বুলি মাতি ভাগৰি পৰা নাছিল আৰু ময়ো তাইক বৰ মৰমেৰে মোৰ ঘৰত ৰাখিছিলোঁ। এজনী ধুনীয়া ছোৱালীৰ ইমান সৌন্দৰ্য ইমান কাষৰ পৰা মই আগতে কেতিয়াও পোৱা নাছিলোঁ। মৰম কেৱল ধুনীয়াই নহয়, তাই আছিল অতি বুদ্ধিমান ছোৱালী। তাই মোৰ গোটেই ঘৰখনৰ চোৱা চিতা কৰিছিল। ঘৰখনত মোৰ আৰু মোৰ পত্নীৰ বাহিৰে আন কোনোৱেই নাই। মোৰ পত্নীও মৰমৰ আগমনত বৰ সুখী হৈছিল, কাৰণ তাইকো কাৰোবাৰ সংগ আৰু সহায়ৰ প্ৰয়োজন আছিল। দুয়োজনীয়ে মিলি ঘৰৰ কামবোৰ অতি সহজে কৰিব পাৰিছিল। কিন্তু মোৰ সম্পূৰ্ণ মনোযোগ কেৱল মৰমৰ সৌন্দৰ্যৰ ওপৰত আছিল। এদিন মই মৰমক চাহ আনিবলৈ কোৱাত তাই খৰধৰকৈ উঠি গৈ পাকঘৰৰ পৰা চাহ বনাই আনিছিল। সেই সময়ত মোৰ পত্নীয়ে ঘৰৰ ছাদত তিতা কাপোৰ শুকুৱাবলৈ গৈছিল। মই সেই সুযোগ ল'লোঁ আৰু মোক চাহ দিবলৈ অহাৰ সময়তে মৰমক মোৰ ওচৰতে বহিবলৈ দিলোঁ। তাৰপিছত মই তাইৰ সৌন্দৰ্যক পাৰ্যমানে প্ৰশংসা কৰিলোঁ। তাইৰ সৌন্দৰ্যৰ মোহত দেহৰ সুগন্ধিৰ আৱেশত তাইক মই কি কৈছিলোঁ মই নিজেই গম পোৱা নাছিলোঁ। তাইৰ উন্মাদনাত মই ইমানেই হেৰাই গৈছিলোঁ যে তাই মোৰ ফালে থৰ লাগি চাবলৈ ধৰিলে। কিন্তু মই তাইক ক'লোঁ যে আজি সন্ধিয়া মই তাইক চিকেন বিৰিয়ানী খুৱাবলৈ ৰেষ্টুৰেণ্টলৈ লৈ যাম। এই কথা শুনি তাই অতি আনন্দিত হোৱাৰ লগতে আৱেগতে কান্দি উঠিল। এই সুযোগতে মই তাইৰ হাতত ধৰিলোঁ আৰু সান্তনা দি বুজাবলৈ ধৰিলোঁ। হয়তো তাই বৰ সুখী হৈ পৰিছিল, যেন তাই জীৱনত প্ৰথমবাৰৰ বাবে কিবা এটা ডাঙৰ উপহাৰ অৰ্জন কৰিলে। মই যিহেতু জানিছিলোঁ মনীষা এগৰাকী অতি দুখীয়া ঘৰৰ বিধৱা মহিলা আছিল আৰু তেওঁৰে ছোৱালী আছিল মৰম। অভাৱ আৰু সমস্যাৰে জৰ্জৰিত এই দুখীয়া মানুহবোৰে জীৱনৰ সৰু সৰু কথাবোৰৰ বাবে হাহাকাৰ কৰি ফুৰে আৰু আজি মই মাত্ৰ ইয়াৰ সুবিধা ল'ব বিচাৰিছিলোঁ। মোৰ প্ৰস্তাৱ শুনি মৰমে হ'ব বুলি কৈ হাঁহি এটা মাৰি ফূৰ্তি মনেৰে বহাৰ পৰা উঠি গুচি গ'ল। মোৰ প্লেনত মই সফল হোৱা দেখি ভিতৰি ভিতৰি উৎফুল্লিত হৈ পৰিছিলোঁ। ইয়াৰ পাছতে মৰমে আকাশী ৰঙৰ ফ্ৰকটো পিন্ধি পাকঘৰৰ কামত মোৰ পত্নীক সহায় কৰি আহিছিল। সঁচাকৈ তাইক মোৰ পত্নীতকৈ বেছি ধুনীয়া দেখা গৈছিল আৰু মই গোপনে তাইৰ ফালে চাই আছিলোঁ। এবাৰ তাই চকুৱে চকুৱে পৰাত তাইও মোৰ ফালে চাই হাঁহিছিল। এদিন হঠাৎ মোৰ পত্নীৰ স্বাস্থ্যৰ অৱনতি ঘটিল আৰু মই তাইক চিকিৎসালয়লৈ লৈ গ'লোঁ। কিন্তু চিকিৎসালয়ত গম পালোঁ যে মোৰ পত্নী এটা ভিতৰুৱা ৰোগত আক্ৰান্ত হৈছে আৰু এতিয়া ভৰ্তি হ'ব লাগিব। ডাক্তৰৰ কথা শুনি মই সুখী হৈছিলোঁ, কাৰণ মোৰ পত্নী হস্পিটেলত ভৰ্তি হ'লে মই মৰমৰ সৈতে ঘৰত অকলশৰে কিছু সময় কটাব পাৰিম। কিন্তু ডাক্তৰে মোক হস্পিটেলৰ পৰা ঘৰলৈ আহিবলৈ নিদিয়াত মোৰ আশাত চেঁচা পানী পৰিল। পিছদিনা ৰাতিপুৱা হস্পিটেলৰ পৰা ব্ৰেকফাষ্ট কৰিবলৈ ঘৰলৈ আহোঁতে মৰমেৰে হাঁহি মোক সম্ভাষণ জনাইছিল। তাই খৰধৰকৈ পাকঘৰলৈ গৈ ব্ৰেকফাষ্ট প্ৰস্তুত কৰাত ব্যস্ত হৈ পৰিছিল। তাইৰ দুপট্টাখন নোলোৱাকৈ মোৰ সন্মুখত সংকোচে ইফালে সিফালে খোজকাঢ়ি ফুৰিছিল। তাইৰ পিন্ধা গোলপীয়া ৰঙৰ চুৰিজাৰযোৰ তাইৰ শৰীৰৰ লগত এনেদৰে মিৰি গৈছিল যে তাইৰ গোটেই দেহাটো অনন্য আকৰ্ষণীয় ৰূপত দেখা গৈছিল। বিভিন্ন ধৰণৰ কথাৰ অছিলালৈ তাই মোৰ ওচৰলৈ বাৰে বাৰে আহিছিল। মোৰ এনেকুৱা অনুভৱ হৈছিল যেন মই তাই কোলাতে শুই যাম। তাৰ পাছত মৰমে পত্নীৰ সকলোবোৰ বস্তু চাবলৈ ধৰিলে। মোৰ পত্নীৰ গহনাবোৰ চোৱাৰ পাছত এফালৰ পৰা কাপোৰবোৰ চোৱাত লাগিল। তাৰপিছত তাই মোৰ পত্নীৰ কেইবাখনো শাৰী উলিয়াই মোক দেখুৱাই সুধিলে, কোনখন শাৰী আপোনাৰ বেছি ভাল লাগে? মই নীলা ৰঙৰ শাৰীখনৰ ওপৰত হাত থৈ ক'লোঁ, এইখন তোমাৰ মামীৰ বৰ প্ৰিয় শাৰী।
এই কথা শুনাৰ লগে লগে তাই সেই শাৰীখন হাতত লৈ কোঠাৰ পৰা ওলাই গ'ল আৰু খন্তেক পাছতে সেই শাৰীখন পিন্ধি মোৰ সন্মুখলৈ আহিল। মই আচৰিত হৈ তাইৰ ফালে চাই আছিলোঁ। মৰমে মোক সুধিলে শাৰীখনে তাইক ভাল দেখাইছেনে নাই। মই মাত্ৰ একেথৰে তাইলৈ চাই আছিলোঁ আৰু মূৰ দুপিয়াই শলাগ লৈছিলোঁ। সঁচাকৈয়ে শাৰীখন পিন্ধাৰ পাছত মোৰ পত্নীতকৈ মৰমক বহুত বেছি ধুনীয়া দেখা গৈছিল। মই কল্পনাও কৰিব পৰা নাছিলোঁ যে 16 বছৰ বয়সতে এজনী ছোৱালী ইমান ধুনীয়া হ'ব পাৰে। মোৰ এই মতলীয়া মনটোক ৰখাব নোৱাৰি মই হঠাৎ তাইৰ ফালে আগবাঢ়ি গৈছিলোঁ। কিন্তু হঠাৎ মোৰ ফোনটো বাজি উঠিল। ফোনটো তুলি লওঁতে সিফালৰ পৰা ডাক্তৰে মোক লগে লগে হস্পিটেললৈ আহিবলৈ ক'লে। সচকিত হৈ মই তৎক্ষণাত হস্পিটেললৈ আহিলোঁ আৰু জানিব পাৰিলোঁ যে মোৰ পত্নীৰ স্বাস্থ্য আগৰ তুলনাত আৰু বেয়া হৈ গৈছে। সন্ধিয়ালৈ পত্নীৰ অলপ ভাল অৱস্থালৈ আহিল। মই পত্নীক ভালদৰে চোৱা চিতা কৰিম বুলি কোৱাত ডাক্তৰে পত্নীক হস্পিটেলৰ পৰা ডিচাৰ্জ দিলে আৰু মই মোৰ পত্নীক ঘৰলৈ লৈ আহিলোঁ। কিন্তু ঘৰত উপস্থিত হোৱাৰ পাছতেই মোৰ পত্নীক দেখি আচম্বিতে মৰমৰ মুখখন ম্লান হৈ পৰিল। তাই কিবা অদ্ভুত দৃষ্টিৰে মোৰ পত্নীৰ ফালে চালে আৰু তাৰ পিছত নিজৰ কোঠালৈ সোমাই গ'ল। মই মোৰ পত্নীক আমাৰ কোঠালৈ ধৰি আনি বিচনাত শুৱাই দিলোঁ। মোক আচৰিত কৰি তাইক অলপ পাছতে মোৰ পত্নীৰ ওচৰলৈ যোৱা দেখিলোঁ। কিন্তু মই জানিছিলোঁ যে তাই নিশ্চয় মোৰ কথা পত্নীক বেয়াকৈ নকয়। ইপিনে ভিতৰি ভিতৰি মই বৰ সুখী হৈছিলোঁ, কাৰণ মৰমৰ লগত কটোৱা খন্তেকীয়া মুহূৰ্ত মোক অপৰিসীম সুখ দিছিল। তথাপিও মোৰ মনলৈ ভয় আহিছিল, কিজানি মৰমে মোৰ বিষয়ে পত্নীক কিবা বেয়া কথা কয়। মই নতুনকৈ নিৰ্মাণ কৰোৱা সেই সুবিশাল ঘৰটোত পত্নীৰ সৈতে বাস কৰা 6 বছৰেই হ'ল। কিন্তু বিয়া হোৱাৰ 7 বছৰ পাছতো আজিলৈকে আমি সন্তানৰ মুখ দেখা নাই। এটা চৰকাৰী বেংকৰ প্ৰবন্ধক হিচাপে মোৰ কোনো টকা পইচাৰ অভাৱ নাই। আমি এই নতুন ঘৰলৈ অহাৰ আগৰে পৰাই মনিষা আৰু তেওঁৰ জীয়েকে অন্য এটা ঘৰত বাস কৰি আছিল। মোৰ পত্নীৰ সৈতে চিনাকি হৈ মাজে মাজে মনিষা আমাৰ ঘৰলৈ আহি 2-এখন কামত পত্নীক সহায় কৰি দিছিল। তাই আছিল এগৰাকী দুখীয়া বিধৱা মহিলা। মোৰ পত্নীয়ে তাইক দিবলৈ প্ৰায় মোৰ পৰা টকা পইচা খুজিছিল। সেই সময়ত দুখীয়া শ্ৰেণীৰ মানুহ বা অনাথ মানুহৰ প্ৰতি মোৰ অন্তৰত কোনো সহানুভূতি নাছিল। ঠিক সেই সময়তে মনিষা আৰু তেওঁৰ ছোৱালীৰ মৰম আমাৰ ঘৰলৈ আহিছিল। মনিষাৰ স্বাস্থ্য অতি বেয়া আছিল আৰু তেওঁক চিকিৎসাৰ বাবে কিছু টকাৰ প্ৰয়োজন আছিল। কিন্তু তেওঁলোকে শুনাকৈ মই মোৰ পত্নীক ডাঙৰকৈ গালি পাৰিলোঁ। তুমি এই দুখীয়া মানুহবোৰক কিয় বেছিকৈ আখুৰি দিছা? সেইদিনা মাকৰ লগত টকা বিচাৰি অহা মৰমে মোৰ সকলো কথা শুনিছিল আৰু সেইদিনাৰ পিছত তাই কেতিয়াও মাকক টকা বিচাৰি আমাৰ ঘৰলৈ আহিবলৈ নিদিলে। অতি কম বয়সতে তাই বুদ্ধিমান আৰু অতি চতুৰ হৈ পৰিছিল, কাৰণ অভাৱ আৰু সমস্যাই তাইক হয়তো জীৱনৰ বহু কথাই শিকাইছিল। মই যেতিয়া মোৰ পত্নীক তেওঁলোকৰ বিষয়ে বেয়াকৈ কৈছিলোঁ, সেইবোৰ কথা তাই পাহৰি যোৱা নাছিল। তাই মোক ইমানেই ঘৃণা কৰিছিল যে তাই মোক যিকোনো মূল্যৰ বিনিময়ত প্ৰতিশোধৰ লক্ষ্য কৰি লৈছিল। কিন্তু মৰমে বাৰে বাৰে তাইৰ সৌন্দৰ্য দেখুৱাই মোক তাইৰ প্ৰতি আকৰ্ষিত কৰি আহিছিল, যাতে মই মোৰ ধৈৰ্যৰ সীমাৰ অতিক্ৰম কৰি যাওঁ। মোৰ মনত উদয় হোৱা লেতেৰা উদ্দেশ্যবোৰ বিষয়ে হয়তো তাই ভালদৰে জানিছিল আৰু ইয়াৰ সুযোগ লৈ তাই মোৰ সন্মুখত নিজকে উপস্থাপন কৰিলে। মৰমৰ প্ৰেমত মই ইমানেই পাগল হৈ পৰিছিলোঁ, তাইৰ সান্নিধ্য পাবৰ বাবে এদিন ৰাতি মই মোৰ পত্নীক গাখীৰৰ গিলাচত টোপনিৰ টেবলেট মিহলাই দিলোঁ। গাখীৰ খোৱাৰ কিছু সময়ৰ পিছত পত্নী গভীৰ টোপনিত পৰিল আৰু মই মৰমৰ কোঠালৈ সোমাই গ'লোঁ। তাৰ পাছত মৰমৰ লগত মই যি কৰিলোঁ, সেয়া চাগে ধুনীয়া মহিলা এগৰাকীৰ ওচৰত এজন পুৰুষৰ দুৰ্বলতাৰ চাহ নেকি। মোৰ লগতো একেধৰণৰ কিবা এটা ঘটিল। মোক দেখি মৰমৰ মুখত হাঁহি এটা বিয়পি পৰিল, কিন্তু মই তাইৰ ওচৰ চাপি যোৱাৰ লগে লগে তাই দুখোজ পিছুৱাই গ'ল। এটা সময়ত মই মোৰ সীমা অতিক্ৰম কৰি আগবাঢ়ি যাবলৈ ধৰিলোঁ আৰু তাই নিজকে বচাবলৈ মোক অনুৰোধ কৰিবলৈ ধৰিলে। মই তাইক জোৰেৰে সাবটি ধৰিলোঁ, কিন্তু তাই যেন মোৰ পৰা আঁতৰিবলৈ চেষ্টা কৰা যেন লাগিল। কিন্তু অৱশেষত যি মই বিচাৰিছিলোঁ সকলো পালোঁ। যেতিয়া মই তাইক কোঠাৰ পৰা ওলাই আহিব খুজিছিলোঁ, মৰমে তাইৰ কোঠাৰ কাষৰ টেবুলত পৰি থকা মোবাইলটো তুলি মোৰ ওচৰলৈ লৈ আহিল আৰু মোক দেখুৱালে। এইটো দেখি মোৰ মূৰৰ ওপৰত আকাশ ভাগি পৰা যেন লাগিল। খন্তেক আগলৈকে মনৰ সুখেৰে ভৰি পৰা মনটো মুহূৰ্ততে তছনছ হৈ পৰিল। অলপ আগতে মই কৰি যোৱা প্ৰতিটো কৰ্মৰ ভিডিঅ' সেই মোবাইলত ৰেকৰ্ডিং হৈ আছিল। মোৰ ভিডিঅ'টো চাই এনে লাগিছিল যেন মই মৰমৰ ওপৰত জোৰ কৰি অত্যাচাৰ কৰিছোঁ আৰু তাই মোৰ পৰা মুক্ত হ'বলৈ অসফল চেষ্টা কৰি আছে। মই আচৰিত হৈ মৰমৰ ফালে চালোঁ আৰু তাই মোৰ অৱস্থা দেখি এক কৃত্ৰিম হাঁহি মাৰি ক'লে,
এই ভিডিঅ'টো এতিয়া কেৱল মোৰ মোবাইলতে নহয়, ইতিমধ্যে মোৰ মাৰ মোবাইল পাইছেগৈ আৰু এতিয়া মই এইটো মামীক দেখামগৈ। যদি আপুনি আপোনাৰ সন্মান বজাই ৰাখিব বিচাৰে তেন্তে মোৰ প্ৰস্তাৱ মানি ল'ব লাগিব। তাৰ পাছত মৰমে মোক অতি ঘৃণাৰে মোক কিছুমান কথা কৈছিল। এটা সময়ত এজনী অনাথ ছোৱালীক সহায় কৰিবলৈ আপুনি অপাৰগ আছিল, কিন্তু আজি সেই একেজনী ছোৱালীৰ দৈহিক সোৱাদ ল'বলৈ অলপো কুণ্ঠাবোধ নকৰিলে কিয়? মৰমৰ প্ৰশ্নত মই আচৰিত হৈ পৰিলোঁ আৰু থতমত খালোঁ। তাই উত্তেজিত হৈ কৈছিল, কোনো মহিলাই নিজৰ শৰীৰৰ লগত আনন্দ মনেৰে লেনদেন নকৰে, বৰঞ্চ তাইৰ পৰিস্থিতিয়ে তাইক তেনে কৰিবলৈ বাধ্য কৰে। মাৰ কাৰণে এটা ঔষধ কিনিবলৈ দিনটোত হাহাকাৰ কৰি ফুৰিছিলোঁ। তেতিয়া আপোনাৰ দৰে মানুহে আমাক সহায় কৰিবলৈ অস্বীকাৰ কৰিছিল, আমাক অপমানিত কৰিছিল, কিন্তু আপোনাৰতো একোৱে অভাৱ নাছিল। কিন্তু আজি মোৰ শৰীৰটোৰ লোভত আপুনি নিজৰ টকা মোৰ বাবে পানীৰ দৰে খৰচ কৰিবলৈ মান্তি হৈছিল। আৰু এতিয়া আপুনি মোক কি কৰিলে? ৰক্ষিতা সজালে নহয় জানো? মোৰ চৰ্ত শুনক, এতিয়াৰ পৰা আপুনি প্ৰতিমাহে মোৰ ঘৰখনৰ সম্পূৰ্ণকৈ খৰচ বহন কৰিব লাগিব। অন্যথা এই ভিডিঅ'টো মই আপোনাৰ পত্নীক দেখুৱাম আৰু লগতে আপোনাৰ বিৰুদ্ধে আৰক্ষীৰ থানাত ধৰ্ষণৰ গোচৰ ৰুজু কৰিম। মৰমৰ কথা শুনি মই বহুত ভয় খাইছিলোঁ। মই কল্পনাও কৰিব পৰা নাছিলোঁ যে মৰমৰ দৰে সৰু ছোৱালী এজনীয়ে মোক লৈ এনেকুৱা খেল খেলিবলৈ সাহস কৰিব পাৰিব। তদুপৰি মোৰ পত্নীয়ে মোৰ এনে কুচৰিত্ৰৰ কথা গম পোৱাৰ ভয়ত মোৰ সৰ্বশৰীৰ কঁপি উঠিছিল। মই মৰমক এনে নকৰিবলৈ অনুৰোধ কৰিলোঁ আৰু ক'লোঁ, মই প্ৰতিমাহে তোমালোকৰ সম্পূৰ্ণ খৰচ বহন কৰিম। তুমি ভুলতো এই ভিডিঅ' মোৰ পত্নী বা আন তৃতীয় ব্যক্তিক নেদেখুৱাবা। কিন্তু মৰমে পুনৰ মোৰ সন্মুখত আন এটা চৰ্ত ৰাখিলে, যিটোৱে মোৰ মন মগজু সম্পূৰ্ণৰূপে শেষ কৰি দিলে। তাই কৈছিল যে গুৱাহাটীত থকা মোৰ ফ্লেটটো তাইৰ নামলৈ ট্ৰেন্সফাৰ কৰি দিব লাগিব। মৰমৰ এনে চুক্তি শুনি মোৰ ভৰিৰ তলৰ মাটি আঁতৰি যোৱা যেন লাগিল। থৰক বৰক খোজেৰে মই মোৰ কোঠালৈ সোমাই গ'লোঁ। পিছদিনা ৰাতিপুৱা মৰমক মাকে আহি তেওঁৰ ঘৰলৈ লৈ গুচি গ'ল। কিন্তু যোৱাৰ সময়ত মৰমে মোক ভাবুকি দি ক'লে, এতিয়াৰ পৰা মই তাইৰ সকলো খৰচ বহন কৰিব লাগিব আৰু এসপ্তাহৰ ভিতৰত যদি মই তাইৰ নামত ফ্লেটটো ট্ৰেন্সফাৰ নকৰোঁ তেন্তে তাই মোৰ কুকৰ্ম উদঙাই দিব। মই সম্পূৰ্ণ বাধ্য হৈ পৰিলোঁ আৰু তাইৰ দাবী মানি ল'লোঁ। কেইদিনমানৰ ভিতৰতে মই তাইৰ নামত ফ্লেটটো উইল কৰিলোঁ আৰু মাহিলী ভৰণ পোষণৰ দায়িত্ব ল'লোঁ, যাক মই অতি সহজ সৰল নিৰহ আৰু মান্য ছোৱালী আৰু এগৰাকী অনাথ ছোৱালী বুলি ভাবিছিলোঁ। সেইজনী মৰমৰ ওচৰত আজি মই ভৃত্য হৈ পৰিছিলোঁ। এই সকলোবোৰ মোৰ ভুলৰ বাবেই হৈছিল আৰু মোৰ দুৰ্বলতাৰ পূৰ্ণ সুযোগ তাই গ্ৰহণ কৰিছিল। এইটো সত্য যে আমাৰ দৰে মানুহে যেতিয়া মৰমৰ দৰে অনাথ আৰু দুখীয়া ছোৱালীক সমৰ্থন বা সহায় নকৰে তেতিয়া তেওঁলোক স্বয়ংক্ৰিয়ভাৱে এনেকুৱা পথ গ্ৰহণ কৰিবলৈ বাধ্য হৈ পৰে। কেৱল এইটোৱেই নহয়, মোৰ দৰে পুৰুষেও তেওঁলোকক এনে কৰিবলৈ বাধ্য কৰি তোলে। আগতে মই অনাথ ছোৱালীজনীৰ বাবে কিঞ্চিত সহায় কৰিবলৈ দ্বিধাবোধ কৰিছিলোঁ আৰু এতিয়া তাইৰ ঘৰৰ সকলো খৰচ বহন কৰিবলৈ বাধ্য হৈছোঁ আৰু মোৰ ফ্লেট তাইৰ নামত উইল কৰি দিবলৈ বাধ্য হৈছোঁ। সঁচাকৈ মৰমৰ দৰে নাৰীবোৰ কিমান অসহায় হ'ব পাৰে, যিসকলে মাত্ৰ এমুঠি আহাৰৰ বাবে নিজকে ব্যৱহাৰ কৰিবলগীয়া হয়, কাৰণ তেওঁলোকে সুস্থভাৱে নিজৰ ক্ষুধা পূৰণ কৰিব নোৱাৰে। প্ৰিয় দৰ্শক, এয়াই আছিলে আজিৰ কাহিনী ভাগ। আপোনালোকে কেনেকুৱা পালে কমেণ্ট কৰি জনাব। যদি ভাল লাগিল তেনেহ'লে লগৰ বন্ধু বান্ধৱীসকলৰ মাজত শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। আপোনালোকৰ গোটেই জীৱনটো হাঁহিৰে উপচি পৰক। পাৰিলে দুখীয়াজনক অলপ সহায় কৰিবলৈ চেষ্টা কৰিব। আপোনাৰ অকণমান সঁহাৰিয়ে যদি কোনোবা এজন দুখীয়াৰ জীৱনটো সলনি কৰিব পাৰে, তাতকৈ পুণ্যৰ কাম আৰু এই পৃথিৱীত একোৱেই হ'ব নোৱাৰে। হেভ এ নাইচ ডে।